নমস্কাৰ এই মুহূৰ্তত আপোনালোকে চাইছে সাহিত্য টেকনলজি ইউটিউব চেনেল এই চেনেল ৰাজ্যৰ খবৰটোতে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আপোনালোকলৈ আগবঢ়াইছে যিকেইটা খবৰ আপোনালোকে জনাটো অত্যন্ত দৰকাৰী আৰু এই খবৰকেইটা আপোনালোকে উপস্থাপন কৰাৰ আগতেই আপোনালোকে যদি এই চেনেলটো নতুনকৈ আহিছে তেন্তে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি থব আৰু ভিডিঅ'টোত এটা লাইক কৰি উৎসাহিত কৰিব আজি বৰ প্ৰথমটো এই মুহূৰ্তত অতি গুৰুত্বপূৰ্ণ এটা ব্ৰেকিং নিউজ মুকলি হৈ আহিছে কিয়নো ৰাজ্যত আজি পুনৰ ৬০০০ ঘৰ অতিক্ৰম কৰিলে কৰোনা ভাইৰাছৰ আক্ৰান্ত ৰোগীয়ে মাত্ৰ ২৪ ঘণ্টাতে কিন্তু তাক লৈ এতিয়া সৰব চৰ্চা চলিছে কিন্তু অসমত কেতিয়ালৈ সম্পূৰ্ণ উন্নতি ঘটিব কোভিড আক্ৰান্তৰ পৰিস্থিতি কিয়নো সম্ভাৱ্য সময় দিলে ৰাজ্য নৱনিৰ্বাচিত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু আজিৰ দিনটোত কোভিডৰ কিমান মৃত্যু হ'ল কিমান হ'ল আক্ৰান্ত কিয়নো কৈছে ৰাজ্যৰ কোভিড পৰিস্থিতি সামান্য উন্নতি ঘটিছে যদিও পৰিস্থিতি এতিয়ালৈ উদ্বেগজনক হৈ আছে ৰাজ্যত এসপ্তাহৰ ভিতৰত কোভিড পৰিস্থিতি হিচাপে কিছু উন্নতি ঘটিব পাৰে কিন্তু আজি এই কথা প্ৰকাশ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কিন্তু আজি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ত ২৮খন কোভিড ICU বিচনা মুকলি কৰাৰ পিছত সাংবাদিকৰ সৈতে মত বিনিময় কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে ৰাজ্যত ১৫ জনৰ পিছতে কোভিড পৰিস্থিতি বিশেষভাৱে নিয়ন্ত্ৰণলৈ আহিব আৰু এইদৰে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিজৰ টুইটাৰ একাউণ্টৰ অফিচিয়েল একাউণ্টত তেওঁ এইদৰে প্ৰকাশ কৰিছে আৰু সেয়েহে আজি কোভিড ICU মুকলি কৰি অনুষ্ঠিত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তে উপস্থিত থাকে আৰু ইপিনে আজিৰ দিনত কোভিডে প্ৰাণ কাঢ়ি দিছে ৮৪জনকৈ লোকৰ আৰু সেয়ে ইয়াত কৈছে বিগত আজি ২৪ ঘণ্টাত ৰাজ্যত মাৰাত্মক ভাইৰাছ বিধৰ আক্ৰান্ত হৈছে ৬২২১ গৰাকী লোক আৰু আজিৰ দিনত ১,২০,৬৬৮টা কোভিড পৰীক্ষা সম্পূৰ্ণ কৰা হৈছিল আৰু কামৰূপ মেট্ৰত বিগত ২৪ ঘণ্টাত কোভিডৰ আক্ৰান্ত হৈছে ৭২৯ গৰাকী লোক কোভিড পজিটিভিটি হাৰ হৈছে ৫.১৬ পাছতো এই মুহূৰ্তত আজিৰ দিনটোৰ অতি ডাঙৰ ভয়ংকৰ খবৰটোৱে মুকলি হৈ আহিছে কিয়নো ইতিমধ্যে সমগ্ৰ অসম হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে যিহেতু কোভিড পৰিস্থিতি সামান্য উন্নতি হোৱাৰ পিছতে এক ভয়ংকৰ ঘটনাই চাঞ্চল্যকৰ সৃষ্টি কৰিছে সমগ্ৰ অসম কিয়নো চৌদিশে আতংক জাগিৰৰ পৰা ইতিমধ্যে পলায়ন কৰিছিল ৫০০তকৈ অধিক ৰেল যাত্ৰী কোভিড পৰীক্ষা নকৰাকৈ যিসকল যাত্ৰী আহিছিল কেৰেলাৰ পৰা কিয়নো যি সময়ত কোভিড নিয়ন্ত্ৰণ কৰিবলৈ সমগ্ৰ দেশৰ লগতে অসমতো মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নীতি নিয়ম বান্ধি দিয়া হৈছিল কিন্তু তেনে সময়তে জাগিৰত সংঘটিত হৈছে এই ঘটনা তীব্ৰ চাঞ্চল্যকৰ সৃষ্টি কৰিছে সমগ্ৰ অসম আৰু চৰকাৰী নিৰ্দেশনা মানি চলাৰ বিপৰীতে কোভিড পৰীক্ষা নকৰাকৈ পলায়ন কৰিছে ৫০০ অধিক ৰেল যাত্ৰী আৰু এই ঘটনাৰ মতে দেওবাৰে প্ৰায় ১০ বজাত ৰেল কেৰেলাৰ পৰা 05905 নম্বৰ কন্যাকুমাৰী ডিব্ৰুগড় বিবেক এক্সপ্ৰেছ আহি জাগিৰত উপস্থিত হৈ আৰু দিব নোৱাৰি কেইবাজনো লোকৰ দেহত ধৰা পৰিছে কৰোনাৰ অৱস্থিতি কিয়নো এইটো ডাঙৰ কথা কিয়নো ৫০০ লোক ইতিমধ্যে অসমৰ বিভিন্ন ঠাইলৈ ইতিমধ্যে পলায়ন কৰিছে আৰু যিসমূহ ৰৈ গৈছিল তাত সেইসমূহৰ মাজত ইতিমধ্যে কৰোনা ভাইৰাছ ধৰা পৰিছে তাক লৈ এতিয়া সমগ্ৰ অসম হাহাকাৰ পৰিস্থিতি সৃষ্টি হৈছে তাৰ পাছতো এই মুহূৰ্তত আজি দিনটো সকলোতকৈ ডাঙৰ ব্ৰেকিং নিউজটোৱে মুকলি হৈ আহিছে কিয়নো বিধানসভা মজিয়াত নৱনিৰ্বাচিত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এক মন্তব্যক লৈ সমগ্ৰ অসম চৰ্চাৰ বিষয় হৈ পৰিছে কিয়নো অখিল গগৈ মানসিক হিচাপে চিকিৎসা চলি থকা বুলি মন্তব্য কৰিছিল কিন্তু তাৰপিছতে অখিল গগৈ প্ৰত্যুত্তৰ দি এক বৃহৎ ঘোষণা কৰিছে কিন্তু প্ৰথমতে আপোনালোকক এই মন্তব্যটো শুনাই লৈছোঁ কিয়নো ইয়াত কৈছে কৰোনা বিয়পাবলৈ সদনলৈ আহিছিল নেকি অখিল গগৈ মানসিক চিকিৎসা চলি আছে অখিল গগৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যক লৈ চৰ্চা সমগ্ৰ অসম কিয়নো ইয়াত কৈছে যে অসম পঞ্চদশ বিধানসভা প্ৰথমখন অধিৱেশনত আজি অন্তিম দিন আছিল কিন্তু অন্তিম দিনা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ভাষণ ৰাখে আৰু ভাষণ প্ৰসংগত অখিল গগৈৰ বিৰুদ্ধে সৰব হ'ল মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মা আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে কোভিড প্ৰট'কল মানি বিধায়ক অখিল গগৈক আহল বহলকৈ বাছত বহুৱাই অনা হৈছিল ৰোগী এজনক চিটি বাছত নানি ক'ত আনিব কিন্তু অসুস্থ মানুহজন এজন কেনেকৈ সদনত বহুৱাব বিগত ৪ মাহে চিকিৎসাধীন হৈ আছে অখিল গগৈ তেখেতে মানসিকভাৱে অসুস্থভাৱে চিকিৎসালয় চলি আছে আৰু এই বিস্ফোৰক তাৰ লগতে খবৰ মুকলি হৈছে কিয়নো বিধানসভাত যি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ভয়ংকৰ মন্তব্য দিছিল বিধানসভাৰ মুখ্যমন্ত্ৰীৰ মন্তব্য প্ৰত্যুত্তৰ দিছে অখিল গগৈ আৰু মুখ্যমন্ত্ৰীৰ মন্তব্যক পাতল চিন্তাৰ মানুহে মন্তব্য আখ্যা দিছে অখিল গগৈ কিয়নো নৱনিৰ্বাচিত বিধায়ক অখিল গগৈৰ পত্ৰযোগে এক বৃহৎ কথা উল্লেখ কৰিছে কিয়নো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে বিশেষ দিশ ভংগ কৰাৰ প্ৰস্তাৱ আনিছে অখিল গগৈয়ে আৰু ইয়াত কৈছে মুখ্যমন্ত্ৰী ভাষণে সদনৰ মৰ্যাদা হানি কৰাৰ অভিযোগ শিৱসাগৰ বিধায়কগৰাকীৰ আৰু ইয়াত কৈছে মুখ্যমন্ত্ৰীৰ মন্তব্য পাতল চিন্তা মনৰ মানুহৰ মন্তব্য বুলি উল্লেখ কৰিছে কিয়নো এজন মুখ্যমন্ত্ৰী হৈ মুখ্যমন্ত্ৰী ভাষণে সদনৰ মৰ্যাদা হানি কৰাৰ অভিযোগ শিৱসাগৰ বিধায়কগৰাকীৰ কিয়নো ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যি তাৎসল্য মন্তব্য কৰিছিল এই মুখ্যমন্ত্ৰী মন্তব্য পাতল চিন্তা মনৰ মন্তব্য কৰিছে আৰু অখিল গগৈ কৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে বিশেষাধিকাৰ ভংগ কৰাৰ প্ৰস্তাৱ হোৱাৰ পাছতো এই মুহূৰ্তত আজিৰ দিনটো আন এটাই বহুতে ডাঙৰ গুৰুত্বপূৰ্ণ এটা ভাল খবৰ মুকলি হৈ আহিছে চৰকাৰী কৰ্মচাৰীসকলৰ বাবে কিয়নো চৰকাৰী কৰ্মচাৰী অৱসৰ লৈ এই বৃহৎ সিদ্ধান্ত পুনৰবাৰ ঘোষণা কৰিছে কিয়নো নতুন চৰকাৰী আঁচনি ইতিমধ্যে স্কিম এখন উলিয়াইছে চৰকাৰী কৰ্মচাৰীসকলৰ বাবে আৰু তাৰ লগতে অৱসৰলৈ বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে আৰু ইয়াত কৈছে ২০০ টকা জমা কৰি আপুনি ইতিমধ্যে অৱসৰ পৰা সময়ত ১৪ লাখ টকাৰ
পৰ্যন্ত আপুনি জনধন লাভ কৰিব পাৰিব কিয়নো এতিয়াৰ পৰা আপুনি অৱসৰ সময়ত বিশেষ আকৰ্ষণীয় অফাৰ লাভ কৰিব পাৰিব আৰু ইয়াত কৈছে দৈনিক মাত্ৰ 200 টকাকৈ জমা কৰক আৰু লাভ কৰক 14,40,000কৈ টকা কিয়নো চৰকাৰে নতুন নিয়ম উলিয়াইছে য'ত আপোনাৰ ধনৰাশি জমা কৰিব পাৰিব পাব্লিক প্ৰভিডেণ্ট ফাণ্ড একাউণ্টত আৰু আপুনি যদি এতিয়া এই একাউণ্টটো খুলি লয় চৰকাৰে এই নতুন যি একাউণ্ট ছিষ্টেম উলিয়াইছে এই একাউণ্টটো খুলিলে 20 বছৰ পিছত আপুনি 14 লাখ টকা উপাৰ্জন কৰিব চৰকাৰে আপোনাক 14 লাখ টকা জমা দিব কিয়নো এটা ইয়াত কৈছে যে PPFৰ স্কিমৰ একাউণ্টত বিনিয়োগ কৰা ধন সদায় সুৰক্ষিত হৈ থাকে কিয়নো এইটো চৰকাৰ আণ্ডাৰত থাকে আৰু লাভ কৰা সুতৰ হাৰটো দিব নালাগে কোনো ধৰণৰ কৰ আৰু যদি আপুনি PPFৰ ধন জমা কৰিলে তেন্তে লাভ কৰিব নমিনীৰ সুবিধা আৰু সেয়ে ডাকঘৰ অথবা বেংকৰ নিৰ্বাচিত শাখাত 15 বছৰৰ বাবে খুলিব পাৰিব PPFৰ একাউণ্ট আৰু এই সময়সীমা আপুনি অৱসৰ সময়ত 5 বছৰলৈ বৃদ্ধি কৰিব পাৰিব আৰু লগতে কৈছে গ্ৰাহকে এপ্ৰিল আৰু জুন ত্ৰিমাসিকত 7.1তকৈ অধিক সুদ লাভ কৰিব পাৰিব কিয়নো ইতিমধ্যে চৰকাৰে যি আঁচনি উলিয়াইছে এই স্কিমখনৰ ফলত আপুনি এপ্ৰিল আৰু জুন মাহত 7.1%কৈ সুদ লাভ কৰিব পাৰিব চৰকাৰে এই সুদ দিব আৰু এইদৰে আপুনি অৱসৰ সময়ত 14 লাখকৈ টকা লাভ কৰাৰ পাছতো এই মুহূৰ্তত আন এটা গুৰুত্বপূৰ্ণ এটা বহুতে ভাল খবৰ মুকলি হৈ আহিছে কিয়নো অসমত এতিয়া বৰ্তমান প্ৰদান কৰি থকা আছে কোভিড ভেকচিন কিন্তু তাৰ মাজতে এটা আহিছে বৃহৎ খবৰ চৰকাৰৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত অনলাইন ৰেজিষ্ট্ৰেশ্যন অবিহনে 18 পৰা 44 বছৰ বয়সীয়া লোকে ল'ব পাৰিব কোভিড ভেকচিন আৰু ইয়াত কৈছে স্বাস্থ্য মন্ত্ৰালয়ে কৰোনা ভেকচিন COVID-19ৰ ওপৰত গুৰুত্বপূৰ্ণ সিদ্ধান্ত আৰোপ কৰিছে আৰু এতিয়াৰ পৰা 18 পৰা 44 বছৰ বয়সৰ লোকসকলে অনলাইন পঞ্জীয়নৰ অবিহনে ভেকচিনটো ল'বলৈ সক্ষম হ'ব এনে লোকসকলে এতিয়া টীকাকৰণৰ কেন্দ্ৰটো পঞ্জীয়ন কৰিবলৈ সক্ষম হ'ব অৱশ্যে এই সুবিধাসমূহটো কেৱল বৰ্তমান বাবে চৰকাৰী কেন্দ্ৰত উপলব্ধ হ'ব কিয়নো ব্যক্তিগত চিকিৎসালয় কেন্দ্ৰবোৰে এতিয়া অনলাইন পঞ্জীয়ন কৰিব লাগিব আৰু ভেকচিনৰ বাবে চল্ট বুক কৰিব লাগিব আৰু চৰকাৰে মে' মাহৰ পৰা 18 পৰা 40 বছৰীয়া লোকক টীকাকৰণৰ কথা ঘোষণা কৰিছিল কিন্তু ইয়াত কৈছে যে চৰকাৰে আগতে টীকাকৰণৰ কেন্দ্ৰবোৰৰ ভিৰ নিয়ন্ত্ৰণ কৰিবলৈ অনলাইন পঞ্জীয়ন বাধ্যতামূলক কৰিছিল কিন্তু অনলাইন পঞ্জীয়ন দুটা প্ৰকাৰ সমস্যা আছিল প্ৰথমতে স্মাৰ্টফোন নথকা গাঁওবাসীসকলে চল্ট বুক কৰাত অসুবিধা পাইছিল ইয়াৰ উপৰিও কেইবাখনো ৰাজ্যৰ পৰা বাতৰি আহিছিল যে চল্ট বুক কৰাৰ পিছতো মানুহে টীকাকৰণৰ বাবে কেন্দ্ৰত উপস্থিত হোৱা নাই সেয়েহে এনে পৰিস্থিতি ভেকচিনটো অপচয় হোৱা কৰা হৈছিল আৰু কিন্তু এতিয়া বাকী থকা ভেকচিনটো পঞ্জীয়ন অবিহনে অহা লোকসকলক প্ৰদান কৰা হ'ব আৰু সেয়েহে স্বাস্থ্য মন্ত্ৰালয়ে সকলো ৰাজ্যিক জিলা প্ৰশাসনৰ আৰু অন-ছাইট পঞ্জীয়নৰ সুবিধা কাৰ্যকৰী কৰিবলৈ নিৰ্দেশ জাৰি কৰিছে মন্ত্ৰালয়ৰ ৰাজ্যসমূহক কেন্দ্ৰত অনলাইন আৰু অনলাইন পঞ্জীয়নৰ ক্ষেত্ৰত সময় যাতে কোনো ধৰণৰ ভিৰ নহয় তাৰলৈ নিশ্চিত কৰিছে আৰু সকলোকে অনলাইন পঞ্জীয়ন নকৰাকৈ ভেকচিন দিয়াৰ সুবিধা প্ৰদান কৰা আনহাতে এই মুহূৰ্তত ব্ৰেকিং নিউজ এটা ভয়ানক খবৰ মুকলি হৈ আহিছে কিয়নো কৰোনাৰ দ্বিতীয় ঢৌৱে ত্ৰাস সৃষ্টি কৰি থকাৰ মাজতে পুনৰ আহিছে এতিয়া আহিব ধৰিছে আগমন ঘটিছে কৰোনাৰ তৃতীয় ঢৌৰ আৰু ৰাজস্থান 600ৰো অধিক শিশু আক্ৰান্ত হৈছে এই কৰোনাৰ তৃতীয় ঢৌত আৰু এই কৰোনাৰ তৃতীয় ঢৌ ইতিমধ্যে আৰম্ভ হৈছে বুলি সতৰ্ক জাৰি কৰিছে কিয়নো ইয়াত কৈছে দেশৰ কৰোনাৰ দ্বিতীয় ঢৌ সংহাৰ চলাই থকাৰ মাজতে এতিয়া তৃতীয় ঢৌ আৰম্ভণি হোৱা দেখিবলৈ পোৱা গৈছে আৰু বৈজ্ঞানিকে কৈছিল যে কৰোনাৰ তৃতীয় ঢৌত সৰ্বাধিক শিশুসকল আক্ৰান্ত হ'ব যাৰ বাবে এতিয়া দেশত কৰোনাৰ তৃতীয় ঢৌ অহাৰ সন্দেহ ব্যক্ত হৈ আছে কিয়নো ৰাজস্থানৰ 2খন জিলাত বৰ্তমানলৈকে 600ৰো অধিক শিশু কৰোনাৰ আক্ৰান্ত ধৰা পৰিছে ৰাজ্যখনৰ কেৱল 2খন জিলা দৌচা আৰু ডুংগৰপুৰতেই ইমান সংখ্যক শিশু কৰোনাৰ গ্ৰাসত পৰিছে এই খবৰ অহাৰ পিছতে ৰাজ্যখনৰ লগতে সমগ্ৰ দেশতে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে আৰু ৰাজ্য স্বাস্থ্য বিভাগে সদৰি কৰা মতে দৌচা জিলাত 1 মে'ৰ পৰা 21 মে'লৈ 18 বছৰৰ পৰা তলৰ 341 আক্ৰান্ত হৈছে এই ভাইৰাছত আৰু তেনেদৰে আনখন জিলাৰ ডুংগৰপুৰত 12 মে'ৰ পৰা 22 মে'ৰ ভিতৰত 18 বছৰ তলৰ 255গৰাকী লোক শিশু আক্ৰান্ত হৈছে ইয়াৰ লগতে সদৰি কৰা অনুসৰি কৈ থৈছে শিশুসকল সংক্ৰমিত হোৱাৰ প্ৰধান কাৰণেই হৈছে তেওঁলোকৰ পিতৃ মাতৃ কিয়নো বিগত 10টা দিনতে অধিক সংক্ৰমণ ঘটাৰ ফলত পোহৰলৈ আহিছে কিয়নো 250ৰো অধিক শিশুৰ কৰোনাত আক্ৰান্ত হোৱা কেৱল মাত্ৰ 10টা দিনতে এয়া ভয়ংকৰ কথা হৈ পৰিছে আৰু যিহেতু ৰাজ্যৰ লগতে সমগ্ৰ দেশতে কৰোনাৰ দ্বিতীয় ঢৌৱে ত্ৰাস সৃষ্টি কৰি আছে আৰু ইতিমধ্যে সকলোতে লকডাউন দিছে কিন্তু তাৰ মাজতে কৰোনাৰ তৃতীয় ঢৌৱে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে সমগ্ৰ দেশতেই সমগ্ৰ অসম কিন্তু ইফালে দীৰ্ঘদিনৰে গুৱাহাটী মেডিকেল কলেজৰ হস্পিটেলত ভৰ্তি হৈ থকা অখিল গগৈৰ বৰ্তমান মানসিক চিকিৎসা চলি আছে বুলি জনাই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু এই সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে অখিল গগৈৰ মানসিক চিকিৎসা চলি আছে সদনলৈ ইজনৰ পিছত আনজন কাষলৈ যোৱাটো তেওঁৰ বেমাৰ